নমস্কাৰ এটা ডাঙৰ খবৰ কুকুৰাঝাৰৰ বিটিসি সচিবালয়ত হঠাৎ এক আক্ৰমণ কৰা হৈছিল আৰু এই আক্ৰমণৰ ঘটনাক লৈ এতিয়া হাগ্ৰামা মহিলাৰে বিস্ফোৰণ ঘটাইছে হাগ্ৰামা মহিলাৰে কৈছে এবিএফসু ইউপিপিএলৰ নেতৃত্বত হৈছিল আক্ৰমণ আৰু নিৰ্বাচনত পৰাজয় মানিব পৰা নাই এতিয়া ইউপিপিএলে ইউপিপিএল এফসুক নাটক নকৰিবলৈ এতিয়া হকিয়াই দিছে হাগ্ৰামা মহিলাৰে লগতে হাগ্ৰামা মহিলাৰে কৈছে যে হাহক যদি আছে মূৰ গাত হাত দি চাওক আৰু কি কৈছে হাগ্ৰামা মহিলাৰে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম কোকৰাঝাৰৰ সচিবালয় আক্ৰমণৰ ঘটনাক লৈ এবাৰ বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰে বিস্ফোৰণ এফসু ইউপিপিএলৰ নেতৃত্বত হৈছিল এই আক্ৰমণ এই ডাঙৰ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰে এফসু আৰু ইউপিপিএলৰ নেতৃত্বত এই আক্ৰমণ হোৱাৰ খবৰ বা কথা উল্লেখ কৰিছে নিৰ্বাচনত পৰাজয় মানিব পৰা নাই ইউপিপিএলে হাগ্ৰামা মহিলাৰে বিস্ফোৰণ ঘটাইছে অভিযোগ আনিছে ইউপিপিএল এফসুক নাটক নকৰিবলৈ হকিয়াই দিছে এতিয়া হাগ্ৰামা মহিলাৰে আৰু সচিবালয়ত আহি বুক মাৰিবলৈ বিচাৰিছিল এফসু আৰু ইউপিপিএলে এই ডাঙৰ মন্তব্য তাৰ পাছতে কৈছে যদি সাহস আছে মূৰ গাত হাত দি চাওক তেওঁলোকে এনেদৰে প্ৰত্যাহ্বান জনাইছে এতিয়া এফসু আৰু ইউপিপিএলক কোকৰাঝাৰত হঠাৎ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰী প্ৰৱেশ কৰিছিল আৰু তাৰ পাছত শ ছাত্ৰ ছাত্ৰীয়ে এফালৰ পৰা বিটিসি সচিবালয় ভাঙি তছনছ কৰিছিল ধ্বংসলীলা চলাইছিল আজবাব সামগ্ৰী ভাঙি এনেদৰে তছনছ কৰা দৃশ্য ভাইৰেল হৈছিল আৰু তাৰ পাছতেই ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যে একাংশই 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছে কিন্তু আন একাংশই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে লগতে উই ৱান্ট হাগ্ৰামা এনেদৰে সচিবালয়ৰ চৌহদতেই শ প্ৰতিবাদী শিক্ষাৰ্থীয়ে শ্লোগান দিছিল আৰু তাৰ পাছত হাগ্ৰামা মহিলাৰে বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰাৰ বাবেই শূন্য হৈ পৰিছিল এইসকল শিক্ষাৰ্থী আৰু তাৰ পাছত ভাঙি তছনছ কৰিছিল এই দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে সচিবালয়ৰ ভিতৰৰ দৃশ্য প্ৰতিবাদী ছাত্ৰ ছাত্ৰীয়ে এনে ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছিল সচিবালয়ৰ ভিতৰত আৰু এই দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু এই ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিস্ফোৰণ ঘটাইছে বিটিসি প্ৰধান বা চিফ হাগ্ৰামা মহিলাৰে কৈছে যে সচিবালয়ত আহি মুখ মাৰিবলৈ বিচাৰিছিল এফসু ইউপিপিএলে যদি এফসু আৰু ইউপিপিএলৰ সাহস আছে তেনেহলে মূৰ গাত হাত দি চাওক এনেদৰে চ্যালেঞ্জ দিছে এতিয়া হাগ্ৰামা মহিলাৰে মন্তব্য আছে বিটিসিৰ সচিবালয়ত আক্ৰমণৰ ঘটনাক লৈ কি কৈছিল আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ মোক কি কৰিব বিচাৰে ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন আফসু নেতা কোন ইউপিপিএল নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আফসু নেতা আৰু ইউপিপিএল নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহে লাহেকে কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম ইউপিপিএল কোন নেতা আফসুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আফসু লিডাৰ আৰু ইউপিপিএল লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ নহয় এইটো ভুল এই ইউপিপিএল লিডাৰ আৰু এই আফসু লিডাৰ ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰো প্ৰয়োজন নাই কথা এইটোতো হ'ল আফসু নেতৃত্বত হৈছে বুলি মানে চবে গম পায় ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আফসুৰ নেতৃত্বত হৈছে আফসু মানে ইউপিপিএল মানে আফসু
এইটো একে কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটোৰ কোনো ইফেক্ট হ'ব নালাগে। এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOC-টো আমি দিছে। ইয়াত আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে। সেইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো, আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা এইটো বাহানা মানে আপচে যোৱাকালি কিবাটো এনে বাহানা, কৈ লাভ নাই। টোটেলি পলিটিকেল। ইয়াত UPPL জড়িত আছে, আপচিও জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লো যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচিয়ে, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায়, সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। ST ইছ্যুটো চবেই জানে, আমাৰ বড়োসকলেও জানে, কোনোবা ৰাভা গাৰোসকলেও জানে। একেলগে ষ্টেণ্ড দি আছে। জনগোষ্ঠীৰ ক্ষেত্ৰত ST-কৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে। সেইটোৱে আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTC-টো মই মৰাৰ পিছতো থাকিব। এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে। BTC বাকী ৰাইজক মই এটাই মেছেজ দিম, আজি মই মুঠতে BTC-টো BTC হিচাপে থাকিব। সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL, কোনোবা আপচিটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে, চুক্তি কৰিছিলে, সেইদিনাই নাকচ কৰিছে। এইটো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। ইহঁতে একচেপ্ট কৰিব নোৱাৰে, পাৰা নাই। সেইটোকে আজি যোৱাকালি আৰু এক্সপ্ৰেছ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো আপচু বা UPPL-ৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয়। কথা সেইটোৱে। মোক কি কৰিব বিচাৰে, ভাঙাই দে। আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি? একবাৰ হাত দিব দিয়ক না, একবাৰ হাত দিব দিয়ক। কোন আপচু নেতা, কোন UPPL নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে, আপচু নেতা আৰু UPPL নেতাই সাহস আছে, আগুৱাই আহক না। স্পষ্ট হ'ব ৰাইজে লাহে লাহেকৈ কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত, এইটো স্পষ্ট হ'ব। মই মোৰ মুখেদি নকম UPPL কোন নেতা, আপচুৰ কোন নেতা। আজিৰ দিনত 6 জনগোষ্ঠী ST-কৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে, কাক কি পৰ্যায়ত ৰাখিব লাগে, এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু UPPL লিডাৰ। মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই, কিন্তু কৰিছে ইহঁতক লৈ পেলাই। এইটো ভুল।
ছাত্ৰ ছাত্ৰীসকলৰ নহয়, এইটো হ'ল এই UPPL লিডাৰ আৰু এই ABSU লিডাৰ। ইহঁতৰ কাৰণে এই ছাত্ৰ ছাত্ৰীসকলক আমি ভিক্টিম কৰিব নোৱাৰোঁ, প্ৰয়োজন নাই।